মানে শুভেচ্ছা থাকিল অভিনন্দন থাকিল আৰু যে বহুত মানে অনার্সলে সোশ্যাল সোশ্যাল 6.35 CGPA বহুত কঠিন বহুত চোকা চোকা ল'ৰা ছোৱালী এই যেনে তেনে পাৰ কৰে ইমান মানে শাৰীৰিক অসুবিধা স্বত্বেও 6.35 এবাৰ বন্ধু বান্ধৱবোৰে চাগে সহায় কৰি আছে আছে নাই এইখন চব পকা ঘৰ আছে এখেতৰ ঘৰতে আছে মানে ক'ৰবাত কাৰোবাক কাটি কাৰোবাক দিব নোৱাৰিব এনে পাবলগীয়া মানুহ হিচাপে পোৱা নাই মই আগতেও ভাবিছোঁ বাৰু পাবলগীয়া মানুহ মইনী সমষ্টিৰ অন্তৰ্গত পুবলাহিং গাঁও পঞ্চায়তৰ এই পানীগাঁৱৰ বেলতলা নিবাসী বিষ্ণুপ্ৰিয়া গগৈয়ে হাজাৰজন যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে তাই শাৰীৰিক অকণমান অসুবিধা আছে তাই দিব্যাংগ শব্দটো মই ব্যৱহাৰ কৰিব মন নাই তাইৰ লগত কিন্তু তাই স্পেচিয়েল চাইল্ড তাই ভগৱানে দিয়া এটা শক্তি তেওঁ পাইছে আৰু প্ৰমাণ কৰি দেখুৱালে যে ইচ্ছাই আদিমূল তাই প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাত মাকে যেতিয়া লৈ গৈছিলে কোলাত তাৰপিছত সপোনত ভাবিছিলে এদিন যে ছোৱালীজনী সৰু হৈ আছে এদিন ডাঙৰ হ'ব কিন্তু তাই ওখ নহ'ল তাই ডাঙৰ নহ'ল তাই সৰু হৈ থাকিল কিন্তু তাই আজি স্নাতক ডিগ্ৰী লাভ কৰিলে আৰু খুব ভাল ধৰণে তাই উত্তীৰ্ণ হ'ল মই পুনৰ কৈছোঁ হাজাৰজনৰ বাবে বিষ্ণুপ্ৰিয়া আদৰ্শ হৈ পৰিছে আৰু তাই এই অসুবিধা স্বত্বেও স্নাতক ডিগ্ৰী লাভ কৰি আজি এই দুখীয়া দৰিদ্ৰ পৰিয়ালটোলৈ কেৱল গৌৰৱ কঢ়িয়াই আনিছে এয়া নহয় সমগ্ৰ মইনী সমষ্টিৰ বাবে তাইক গৌৰৱ কঢ়িয়াই আনিলে আমি আজি শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তাইক যি পাৰিছিলোঁ তাইৰ জীৱনৰ এই সময়লৈকে তাইক মাজে মাজে সহায় কৰিছিলোঁ আৰু বিধায়ক হিচাপে তাইক কথা দিছোঁ যে ভৱিষ্যতৰ দিনৰ বাবে যি তাই পঢ়িব বিচাৰে মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে কম্পিউটাৰ পঢ়িব বিচাৰিছে যি পঢ়িবলৈ তাই ইচ্ছা কৰিছে মোৰ সামৰ্থ্য অনুযায়ী যিমান পাৰিম মই সহায় কৰিম আৰু তাইক অভিনন্দন জনাইছোঁ আৰু মই ভৱিষ্যত প্ৰজন্মৰ যুৱক যুৱতীসকলক এটা আহ্বান জনাওঁ বিষ্ণুপ্ৰিয়াই যেনেকৈ হয়তো ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা নাছিলে তাই ফেচবুক ব্যৱহাৰ কৰা নাছিল তাই সামাজিক মাধ্যমৰ পৰা অকণমান দূৰত থাকি পঢ়া সময়কণত পঢ়াত গুৰুত্ব দিছিল যুৱ সমাজে যেন পঢ়াত গুৰুত্ব দি পেলাই আগবাঢ়ে আৰু দেউতাক মাকৰ কথা অলপ মনলৈ আনি পেলাই তাই প্ৰত্যেকজন যি ছাত্ৰ ছাত্ৰী আগবাঢ়িব বিচাৰে তেওঁলোকে নিশ্চয় জগত জিনিব পাৰিব তেওঁলোকৰ সপোনবোৰ দেউতাক মাকৰ সপোন নিজৰ সপোনবোৰ পূৰ কৰিব পাৰিব বিষ্ণুপ্ৰিয়াক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ